বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি দুপৰীয়া সাজটো খাম বুলি ভাবিছো মাছ আৰু মধুফুলেং বুলি আমাৰ ইয়াত মধুফুলেং বুলি কয় শাকটোৰ নাম আপোনালোকৰ ফালে কি বুলি কয় নাজানো সেই শাকটোৰ লগত ধুনীয়াকৈ বঢ়িয়াকৈ মাছৰ আঞ্জা বনাম বনোৱা দেখাম আৰু খোৱাও দেখাম যদি ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ মাছটো ফ্ৰাই কৰি আছো আৰু এয়া শাকটো আমি ধুনীয়াকৈ কুটি ললো এয়া কুটি লোৱাৰ পিছত এয়া মাছ ফ্ৰাই কৰি আছো মাছ ফ্ৰাই হোৱাৰ পিছত শাকটো ধুনীয়াকৈ তেলত অলপমান ভাজি অলপমান ভাজি দিয়াৰ পিছত পানী দি মাছটো ফ্ৰাই কৰাৰ পিছত মাছটো দি দিম এই শাকটো আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন আমি ইয়াতে আমাৰ ফালে আমি মধুফুলেং বুলি কওঁ মধুফুলেং শাক বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন এইটো শাকটো ধুনীয়া লাগে খাই পেলাই টেঙা টেঙা হয় অলপ গৰম দিনত এইটো শাক খাই বহুত ভাল লাগে অলৰেডি মাছ ফ্ৰাই হৈ গৈছে মাছ ফ্ৰাই হৈ গৈছে তাৰপিছত আমি শাকত দুটা আলু দিম বুলি ভাবিছোঁ আলুটো ফ্ৰাই কৰি আছোঁ আলুটো ফ্ৰাই কৰি কিনি উঠাই ল'ম তাৰপিছত শাকটো ভাজিম আলু ফ্ৰাই হোৱাৰ পিছত শাকটো ভাজিম দুটা আলু দি দিলে খাবলৈও ধুনীয়া হয় সেইকাৰণে দুটা আলু দি দিওঁ বুলি ভাবিছোঁ আমি এতিয়া শাকটো দিলোঁ আলু ফ্ৰাই কৰাৰ পিছত শাকটো আমি দি দিলোঁ শাকটো দি পেলাই এতিয়া আমি অলপমান ভাজিম আপোনালোকে যদি এইটো বনাই খালি তেল বেছি নিদিব দেই আমাৰ অকণমান তেল বেছি হৈছে তেল বেছি নিদিব তেল বেছি দিলে খাই ভাল নালাগে তেলটো কম তেলত বনাব লাগে আমাৰ অকণমান তেলটো বেছি হ'ল শাকটো ভাজি আছোঁ আৰু এইফালে স্কোৱাছ ভাজি আছোঁ সুদা ভাত খাব নোৱাৰি না লগত কিবা এটা চব্জি লাগে বেলেগ মছলা একো দিব নালাগে এনেই চিম্পুলকৈ বনালে খাই ধুনীয়া লাগে পানী দি দিলোঁ অলপমান ভাজাৰ পিছত আমি এতিয়া পানী দি দিলোঁ এতিয়া পূৰা গৰম হৈ উতল আহিব তাৰপিছত আমি ধুনীয়াকৈ মাছ কেইপিচ দি দিম আৰু আমাৰ মানুহ বেছি নহয় আমাৰ মানুহ তিনিজনেই আমি তিনিজনৰ কাৰণে জোখত পানী দিম পানী দিছোঁ আৰু অলপমান কমিব লাগিব পানীটো তাৰপিছত মাছটো দি দিম খাই কেনেকুৱা লাগে জনাম আপোনালোকক ফ্ৰাই কৰি থোৱা মাছখিনি আমি দি দিলোঁ মাছখিনি দি দিলোঁ এতিয়া মাছখিনি দিয়াৰ পিছত এতিয়া আৰু অলপমান উতল আহি অলপমান পানীটো কমক তাৰপিছত অফ কৰি দিম তাৰপিছত খাম আৰু জনাম কেনেকুৱা হয় আপোনালোকেও খাই চাবচোন গৰম দিনত এই টেঙা শাকটো কেনেকুৱা লাগে জনাব বন্ধুসকল ফাইনেলি আমাৰ মাছৰ আৰু মধুফুলেঙৰ আঞ্জাখিনি হৈ গৈছে এতিয়া ভাতটো ধুনীয়াকৈ সাজি ল'লোঁ সাজি লৈ এয়া মাছৰ আঞ্জাখিনি বাতিত ধুনীয়াকৈ লৈ ল'লোঁ এতিয়া খাম আপোনালোকক দেখাম বন্ধুসকল এতিয়া ধুনীয়াকৈ ভাতখিনি ল'লোঁ এতিয়া শাকৰ আঞ্জাখিনি ঢালি ল'লোঁ ধুনীয়াকৈ সানিলোঁ এতিয়া খাই চাওঁ কেনেকুৱা লাগে প্ৰথম খাই চাওঁ খুব ধুনীয়া হৈছে ধুনীয়া টেঙা হৈছে শাকটো এনেও টেঙা আৰু এতিয়া বনোৱাৰ পিছত বেছি ভাল লাগিছে মাছৰ লগত বনাই খালে বেছি ভাল লাগে বাকী এনেই খাই এইটো শাক ভাল নালাগে ইমান অলপ স্কোৱাছ ভাজি লৈছোঁ মাছৰ এক পিচ ফ্ৰাই লৈছোঁ যোৱা ৰাতি লোকেল মুৰ্গী খালোঁ তাৰ ভিডিঅ' আপোনালোকে পাব আৰু আজিৰ দিনত এইফালে ৰাস্তা দি মাছ বেপাৰী আহিছিল চিঞৰি আছিল মাছকৈ আৰু বাৰীত যিহেতু এই শাকটো আছিলেই আৰু ধুনীয়াকৈ শাকটো একদম পূৰা ডাঙৰ হৈ গৈছিলে ভাবিলোঁ কি আজি মাছ আহিছে যিহেতু এইটো শাকৰ লগত ধুনীয়াকৈ বনাই মেলি খাওঁ কাৰণ শাকটো এনেই খাই ভাল নালাগে সেইকাৰণে মাছৰ লগতে ভাল লাগে সেইকাৰণে মাছ ৰাখিলোঁ আৰু এতিয়া বনাই মেলি ধুনীয়াকৈ খাব ল'লোঁ দিনত ভাত এবাৰেই খাওঁ সেইকাৰণে সোনকালে খাই দিওঁ দিনটোত ভাত দুসাঁজ খাওঁ এসাঁজ দিনত খাওঁ আৰু এসাঁজ ৰাতি খাওঁ চাহ খাওঁ বহুত চাহটো লাগি থাকে
আপোনালোকে যদি এইটো শাক খাইছে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে। মই বন্ধুসকল বেছি ৰ'দ দিলে বেছি গৰম দিলে টেঙাৰ জোল টেঙাৰে কিবা বনোৱা বেলেগ কিবা খাদ্য খুব ভাল পাওঁ খাই। নেমুটোতো খাওঁৱে বহুত, মোক নেমু মাংস খালেতো মোক নেমু 2-3টা লাগেই। বন্ধুসকল মোৰ ভাত খোৱা এতিয়া হৈ যাব আৰু ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে আগুৱাই যাব পাৰোঁ। নতুনকৈ আহিছোঁ, নতুনকৈ চেনেলটো খুলিছোঁ, আপোনালোকে মৰম দিব। আপোনালোকৰ মৰমৰ অবিহনে বেলেগ একো নাই। ধন্যবাদ, বাই বাই।